আৰু সকলোৱে জানে লাচিত বৰফুকন চাওকচোন লাচিত বৰফুকনৰ বন্ধুসকল আজি ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ষ্টেচু যিমান ষ্টেচুবিলাক আছে লখিমপুৰত মানে মূৰ্তিবিলাক যিমান আছে ক'ৰ পৰা আছে আৰু কিমানটা আছে কেইটা আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাবচোন আমাৰ লখিমপুৰখন এখন সৰু জেগা হয়, লখিমপুৰখন এখন সৰু ডিষ্ট্ৰিক্ট হয়, তাতে কিমান ষ্টেচু বনাই থৈছে মানে কিমান মূৰ্তি আৰু কিহৰ মূৰ্তি বনাই থৈছে আৰু কিহৰ কাৰণে বিখ্যাত মূৰ্তিবোৰ তাৰ বিষয়লৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু এফালৰ পৰা দেখাই আমি লখিমপুৰ য'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু এণ্ডিঙলৈকে দেখাম কি ষ্টেচু বনাই থৈছে আৰু ক'ত কেনেকৈ আছে কিহৰ কাৰণে বিখ্যাত। যদি পাৰোঁ সিমানখিনি ক'ব দেখুৱাম আৰু যিমানখিনি পাৰোঁ আমি আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, মানে নহয়তো ভিডিঅ'টো দীঘলীয়া হৈ যাব। যিমানকেইটা হয়গৈ সিমানটো আমি আপোনালোকক খুব কম সময়ৰ ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিহৰ ভিতৰত মই ভাবোঁ যে এনেকুৱা ষ্টেচু টাইপৰ এনেকুৱা ভিডিঅ' আজিলৈকে কোনো বনোৱা নাই আৰু এইটো ভিডিঅ' মোৰ প্ৰথম হ'ব নেকি বনোৱাটো, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ এবাৰ আৰু আপোনালোকে চাই যাব। ব'লক এতিয়া সময় হৈ গৈছে, গৈ থাকোঁ। আৰু আজি বতৰটো বৰ ভাল নহয়, ডাৱৰীয়া বতৰ হয়। ব'লক গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব আৰু কেনেকুৱা লাগে এবাৰ ক'ব। লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি দিব, কাৰণ কি আমাৰ এইটো নতুন চেনেল হয়, নতুনকৈ খুলিছোঁ ইউটিউবত আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰিব। ব'লক এতিয়া গৈ থাকোঁ। বন্ধুসকল আমি আহি পাইছোঁহি আৰু এইফালে যাব লাগিব আৰু এইপিনে দৃশ্য চাওকচোন, সেইটো দূৰত দেখিছে যে সেইটো লখিমপুৰৰ গণেশ মন্দিৰটো হয় চাওক। আৰু ইফালেদি টাউনলৈ যোৱা ৰাস্তাটো এইটো লখিমপুৰ টাউনলৈ যায়গৈ, সেইফালে কৰি যাবগৈ লাগে, ইফালে যায়গৈ। আৰু এইটো চাওক লখিমপুৰৰ গণেশ মন্দিৰটো চাওক, এৰিয়াটো কিমান ধুনীয়া লাগিছে চাওক। আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান বাইপাছেদি, এইফালেদি যামগৈ। এইফালে গৈ পিনি এটা পহুমৰা বুলি জেগা আছে, সেই পহুমৰা জেগাডোখৰত এটা প্ৰথম ষ্টেচু বনাই থৈছে লাচিত বৰফুকনৰ। প্ৰথমতে আপোনালোকক সেইটো দেখুৱামগৈ, ব'লক আপোনালোকক মোৰ লগত। বন্ধুসকল আমি পাই গ'লোঁ এতিয়া, এইডোখৰকে কয় পহুমৰা আৰু সেইটো চাইডে অৰুণাচললৈ যায়গৈ, এইপিনে জিৰ' ৰাস্তা আৰু এইটো চাইডে গুৱাহাটী তেজপুৰ যোৱা ৰাস্তা। আৰু আমি এতিয়া আহিছিলোঁ এইফালৰ পৰা লখিমপুৰৰ পৰা। আৰু মই আপোনালোকক দেখুৱাব গৈছোঁ ফাৰ্ষ্ট ষ্টেচুটো আমাৰ লখিমপুৰৰ যিটো লাচিত বৰফুকনৰ মূৰ্তিটো এইটো বনাই থৈছে, মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু সকলোৱে জানে লাচিত বৰফুকনৰ ষ্টেচুটো বনাই থৈছে ইয়াত, সকলোবিলাক জানে এইটো হ'ল লাচিত বৰফুকন চাওক। আৰু সেইটো চাইডে অৰুণাচললৈ যায়গৈ জিৰ'লৈ। আৰু এইটো চাইডৰ পৰা গাড়ী মটৰ পৰা আহি থকা এইটো চাইডটো হ'ল গুৱাহাটীৰ পৰা আহি আছে, গুৱাহাটীৰ ফালৰ পৰা, গুৱাহাটী অভিমুখৰ পৰা আহি থকা। আৰু এইখিনিতে বনাই থৈছে এইটো লাচিত বৰফুকন। আৰু আমি আহিছিলোঁ সেইফালৰ পৰা, সেইটো লখিমপুৰৰ ফালৰ পৰা দিশৰ ৰাস্তা, লখিমপুৰ ফালৰ পৰা আহি থকা ৰাস্তা। আৰু এইফালে অৰুণাচল জিৰ' যায়গৈ, জিৰ' ৰাস্তা। আৰু এইটোৱে হ'ল ফাৰ্ষ্ট ষ্টেচুটো আমাৰ লখিমপুৰৰ যিটো ফাৰ্ষ্ট মূৰ্তিটো এইটোৱে। বন্ধুসকল আপোনালোকক সন্মুখৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক কিমান ধুনীয়াকৈ বনাই থৈছে ষ্টেচুটো। আৰু এইটো নিৰ্মাণ কৰা মোৰ মতে হয়তো এইটো মানে ষ্টুডেণ্ট ইউনিয়ন যিবিলাক আছুৱে নিৰ্মাণ কৰিছিলে, চাওক কিমান ধুনীয়াকৈ বনাই থৈছে এইটো। আৰু আগলৈ বেলেগ আছে, আমি বেলেগ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক বন্ধুসকল এতিয়া গৈ থাকোঁ ইয়াৰ পৰা। বন্ধুসকল ছেকেণ্ড ষ্টেচুটো চাওক, আমাৰ ইয়াত বনাই থোৱা আছে চাউলুং চুকাফাৰ দেই, চাউলুং চুকাফাৰ, স্বৰ্গদেউ চাউলুং চুকাফাৰ। আৰু তাত লিখা আছে, ইয়াত লিখা আছে চাওক, ইয়াত ধুনীয়াকৈ লিখি দিছে চাওকচোন আপোনালোকে, কিমান ধুনীয়াকৈ লিখি দিছে চাওক। জন্মৰ চাওক বাৰ্ষিক কেতিয়া আছিলে আৰু তেওঁৰ মৃত্যু কেতিয়া আছিলে বাৰ্ষিক, সকলোখিনি লিখি দিছে চাওকচোন। চাউলুং চুকাফা মূৰ্তিটো কিমান ধুনীয়াকৈ বনাই থৈছে চাওক বন্ধুসকল। এইটো হৈ গ'ল আমাৰ লখিমপুৰৰ যিটো বাইপাছ এৰিয়া, বাইপাছৰ এৰিয়া যিটো বাইপাছ এৰিয়া চুকটো মানে ধৰি লওক এইপিনে বাইপাছ আছে, এইপিনে লখিমপুৰ টু গুৱাহাটী যোৱা ৰাস্তা, তাৰ মাজতে বনাই থোৱা আছে চাওক বন্ধুসকল। এইটো মোৰ চাইডে আছে চাউলুং চুকাফাটো, এইটো আপোনালোকক দেখুৱালোঁ। এইটো চাওক কিমান ধুনীয়াকৈ বনাই থৈছে ষ্টেচুটো। আৰু এইটো আহোম সম্প্ৰদায়ৰ যিটো হয় তাত লিখা আছে সম্পূৰ্ণ স্বৰ্গদেউ চাউলুং চুকাফাৰ জন্মৰ কেতিয়া হৈছিলে আৰু মৃত্যু বাৰ্ষিক কেতিয়া, তাৰ সকলোখিনি লিখি থোৱা আছে চাওক কিমান ধুনীয়াকৈ চাওক। আৰু আগলৈ কেইবাটাও আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিকেইটা পাৰোঁ আজি। ব'লক গৈ থাকোঁ এতিয়া।
অকল চাওক বাউণ্ডেৰীটো কিমান ধুনীয়াকৈ বনাই থৈছে আৰু কিমান ধুনীয়াকৈ সজাই থৈছে চাওক। আৰু এইটো হ'ল এইফালে বেক চাইডটো চাওক কিমান ধুনীয়াকৈ মূৰ্তিটো বনাই থৈছে চাওক। আৰু তাতে গল্ডেন কালাৰ দিয়া আছে আৰু ইমান ধুনীয়া লাগিছে। আৰু এইটো হ'ল বাইপাছটো, এইফালে আছে এইটো বাইপাছটো লখিমপুৰটো সেইপিনে ডিব্ৰুগড় তিনিচুকীয়া যোৱা। আৰু সেইফালৰ পৰা সেইফালে এখন ট্ৰাক আহি আছে, এখন গুৱাহাটী অভিমুখে গৈ আছে এতিয়া বৰ্তমান চাওক। চাওক বন্ধুসকল এইটো এইপিনে গুৱাহাটী অভিমুখটো হয় আৰু ইফালৰ পৰা লখিমপুৰৰ পৰা আহি আছিলে। ব'লক বন্ধুসকল এতিয়া আমি নেক্সট ষ্টেচুটোৰ কাৰণে গৈ আছোঁ আৰু আপোনালোকেও মোৰ লগত ব'লক এতিয়া যাওঁ। বন্ধুসকল এইভাগ মূৰ্তি বনাই থৈছে। এইভাগ আমাৰ লখিমপুৰ যিখন সদৰ থানাৰ সন্মুখতে বনাই থোৱা আছে। আৰু এইভাগ মূৰ্তি কাৰ বনাই থৈছে আপোনালোকে যদি জানে মোক এবাৰ কমেণ্ট কৰি জনাবচোন, এইটো কাৰ মূৰ্তি বনাই থৈছে ইয়াত। চাওক কিমান ধুনীয়াকৈ বনাই থৈছে চাওকচোন। আৰু এটা পুখুৰীৰ মাজত সম্পূৰ্ণ বনাই থৈছে চাওক, কাৰ মূৰ্তি ক'ব। বন্ধুসকল আহি পাই গ'লোঁ আমি আমাৰ যিখন তিনিচুকীয়া লখিমপুৰৰ যিখন ত্যাগ ক্ষেত্ৰ বুলি কয়, এইডোখৰ জেগাডোখৰ ত্যাগ ক্ষেত্ৰ বুলি কয়। তাতে তিনিটা বৰ্তমান ষ্টেচু মূৰ্তি বনাই থৈছে। দিন হ'ল বনোৱা আৰু এতিয়া অলপ পুৰণাও হৈ গ'ল। সেইকেইটা দেখাবলৈ চেষ্টা কৰিম। আৰু এটা নতুনকৈ বনাইছে, নিৰ্মাণ কৰিছে, সেইটো এতিয়ালৈকে অ'পেনিং কৰা নাই, সেইটো আপোনালোকক দেখুৱাব নোৱাৰিম। বাকী তিনিটা মই দেখুৱাইছোঁ চাওকচোন। এটা এইটো দেখিছেনে মোৰ বেক চাইডে, সেইটো এটা। আৰু এইডোখৰ ত্যাগ ক্ষেত্ৰ বুলি কয় আমাৰ, চাওক মই দেখাইছোঁ এবাৰ। এইখন চাওক বন্ধুসকল আমাৰ লখিমপুৰ ত্যাগ ক্ষেত্ৰখন। ইয়াতে ফাংচন চাংচন কিবাকিবি পতা হয় সকলোখিনি। এইটো সন্মুখত এইটো এটা ষ্টেজ বনাই থৈছে আৰু এইপিনে ত্ৰিপালেদি মানুহ চানুহ বহিব পৰা এটা ঠাই বনাই থৈছে চাওক। এইখন হ'ল ত্যাগ ক্ষেত্ৰ। আৰু ইপিনে এখন সৰু সুৰা মাৰ্কেট এখন আছে আৰু ইয়াতে মূৰ্তি কেইটামান বনাই থৈছে চাওক বন্ধুসকল। এইটো মূৰ্তিটো এতিয়ালৈকে অ'পেনিং কৰা নাই, এইটো সেইকাৰণে ঢাকি থোৱা আছে। এইটো অ'পেনিং কৰিলে পাছত আপোনালোকক দেখুৱাম বাৰু। আৰু প্ৰথমতে মই এইটো দেখুৱাইছোঁ চাওক এতিয়া বন্ধুসকল। এইটো মূৰ্তি চাওক প্ৰথমতে, এইটো মূৰ্তি কাৰ, কিহৰ বাৰু এইটো মূৰ্তি আপোনালোকে কমেণ্ট কৰি জনাবচোন। কোনজনৰ মূৰ্তি হয় এইটো আপোনালোকে এবাৰ পাৰিলে এবাৰ কমেণ্টত মোক জনাব, কমেণ্ট কৰি। আৰু এটা দেখাইছোঁ চাওক, ইপিনে আছে, এইটো এটা দেখাইছোঁ চাওক। আৰু সেইটো এটা হয় বন্ধুসকল। এইটো আমাৰ ত্যাগ ক্ষেত্ৰতে আছে, তিনিটা মূৰ্তি এনেকৈ বনাই থোৱা। আৰু এইজন কোন আপোনালোকে এবাৰ পাৰিলে কমেণ্ট কৰি জনাবচোন, এইজন কোন হয়। এইজনৰ মূৰ্তিটো এটা ঘোঁৰাৰ ওপৰত উঠি থকা বনাই থোৱা আছে চাওক কিমান ধুনীয়াকৈ। আৰু এজন আছে ইফালে, এজন আছে, সেইজনকো দেখুৱাব চেষ্টা কৰিছোঁ, আপোনালোকে ব'লকচোন চাওক। আৰু এইজনো কোন আপোনালোকে ক'বচোন। এইকেইটা মূৰ্তি এতিয়া বহুত পুৰণা হৈ গ'ল, বহুত দিনৰ আগতে বনোৱা আছিলে, সেইকাৰণে অলপ পুৰণা হৈ গ'ল। কালাৰ চালাৰবিলাক অলপ গুচি গৈছে, সেইকাৰণে অলপ দেখিবলৈ বেয়া লাগিছে, কিন্তু বহুত পুৰণা মূৰ্তি। আৰু এইকেইজন হ'ল বীৰ আছিলে। আৰু আপোনালোকে ক'বচোন কমেণ্টত কাৰ মূৰ্তি হয়, কোনকেইজন যোদ্ধাৰো এইকেইটা মূৰ্তি আপোনালোকে ক'ব এবাৰ পাৰিলে কমেণ্টত। আৰু ব'লক এতিয়া গৈ থাকোঁ অন্য এফালে আৰু দুটামান আছে, সেইকেইটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণটো আজি নোৱাৰিম, আজি যিকেইটা পাৰোঁ সেইকেইটাকে দেখুৱাম ব'লক আপোনালোকক। আৰু এইডোখৰ বন্ধুসকল জেগাডোখৰ চাওক, এইডোখৰ ত্যাগ ক্ষেত্ৰ মাৰ্কেট বুলি কয়। আৰু এটা মূৰ্তি ইয়াতে বনাই থোৱা আছে চাওকচোন, কাৰ হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন চাওক। এইপিনে হৈ গ'ল নৰ্থ লখিমপুৰ মেডিকেল কলেজ যোৱা ৰোড। আৰু বেক চাইডে মোৰ আছিলে এইটো আছিলে, এইপিনে আছিলে এইটো টাউনলৈ যোৱা ৰোড, লখিমপুৰ টাউনলৈ যোৱা ৰোড। আৰু ইয়াতে এটা মূৰ্তি বনাই থৈছে, এইটো এটা চাওক, এইটো কাৰ আপোনালোকে ক'বচোন। আৰু বেক চাইডে এখন জন থাৰ্ড খ্ৰীষ্টানী ইংলিছ স্কুল এখন আছে বেক চাইডে। চ' আপোনালোকক এইটোৱে দেখাম। আৰু মোৰ বেক চাইডে সেয়া দেখিছে নহয় কোন হয়, আৰু সেইটো আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে চাওক। আৰু আজি ইমানতে সামৰণি মাৰিম।
কাৰণ কি ইমান দীঘলীয়া কৰিব নোৱাৰে, আৰু ঢেৰ আছে দেখুৱাবলৈ, কিন্তু এইটো দেখুৱাই মই আপোনালোকক পৰা বিদায় মাগিম আজিলৈ। বলকচোন এইটো চাওক, এতিয়া কোন হয় এজনী, আৰু এজনী মাইকী মানুহ হয়, আৰু তাত লিখা আছে কোন হয় আপোনালোকে চাব বলক। আৰু মই য'ত ৰৈ আছোঁ এতিয়া এইটো হ'ল বাইপাছ, সেইটো যিটো বাইপাছ সেইপিনেদি গুৱাহাটীৰ পৰা আহি পিনি এইপিনে এইডোখৰ জেগা চৰাইমৰীয়া বুলি কয়, চৰাইমৰীয়া ইয়াত। আৰু এইপিনৰ পৰা এইটো টাউনৰ পৰা অহা ৰাস্তা, লখিমপুৰ টাউনৰ পৰা, আৰু এইটো ছাইডে গৈ পিনি ডিব্ৰুগড় তিনিচুকীয়া যোৱা ৰাস্তাটো, আৰু সেইপিনি ছাইডে ফ্ৰণ্ট ছাইডৰ পৰা আহিছে সেইটো আহিছে আপোনাৰ গুৱাহাটী ছাইডৰ পৰা ৰাস্তা। আৰু লাষ্ট ষ্টেজটো এইটোৱে, মই এইটোকে দেখাম আপোনালোকক, বলক আপোনালোকে চাওক এবাৰ, আৰু তাৰ পাছত আমি বিদায় ল'ম আপোনালোকৰ পৰা। চাওক বন্ধুসকল, এইটো মূৰ্তি কাৰ হয়, ইয়াত লেখা আছে স্বাধীনী দি লেটেষ্ট কুইন অফ দ্য চুতীয়া ডিজনেটি বুলি লেখা আছে, ৱাইফ অফ কিং নীতিপাল। চাওক আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ, আৰু এইটো ছাইডৰ পৰা দেখাইছোঁ মই এতিয়া সম্পূৰ্ণ আপোনালোকক ফ্ৰণ্টৰ পৰা দেখাবলৈ চেষ্টা কৰিম। চাওক এবাৰ চাওক বন্ধুসকলে, এইটো আমাৰ লাষ্ট ষ্টেজটো আপোনালোকক দেখুৱাবলৈ, আৰু তাত লিখা আছে চাওক, অসমীয়াত ধুনীয়াকৈ এটা লিখা আছে চাওক। সেইটো চাওক বন্ধুসকল, আৰু ধুনীয়াকৈ পঢ়ক কি বুলি লেখা আছে। আৰু এতিয়া আপোনালোকৰ পৰা আমি বিদায় মাগিম। বলক বন্ধুসকল, এতিয়া ইমানতে থৈ আপোনালোকৰ পৰা সামৰণি মাৰিছোঁ আজিলৈ। আৰু ঢেৰ ষ্টেজো আছে দেখুৱাবলৈ, আপোনালোকক ইমানখিনি আজি দেখুৱাব নোৱাৰিম, ইমানটোতে দেখুৱাই পিনি আজি আপোনালোকৰ পৰা ইমানটো। আৰু আপোনালোকে এবাৰ ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব। আৰু সকলোকে কৈছোঁ, সকলোৱে ভালে থাকক, ফূৰ্তিয়ে থাকিব, সদায় ফূৰ্তি মনে থাকিব, ধেমালি কৰি থাকিব, এয়াই মানুহৰ জীৱন। ধন্যবাদ বন্ধু।